নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল জানুছ অনুলৈ আপোনালোকক সকলোকে স্বাগতম। আজি এই ভিডিঅ'টোত আপোনালোকক মানৱ শৰীৰৰ কিছু ৰহস্যজনক তথ্যৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। মানুহৰ নাকটো মানুহৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু অতি দৰকাৰী অংগ। আৰু এই নাকে আমাক বিভিন্ন খাদ্যৰ বিভিন্ন বস্তুৰ গোন্ধ লোৱাত সহায় কৰে। আপোনালোকে জানেনে, এই নাকে প্ৰায় পৃথিৱীৰ 50,000তকৈ অধিক বস্তুৰ গোন্ধ ল'ব পাৰে। এজন মানুহৰ জন্মৰ পৰা বৃদ্ধ বয়সলৈকে কাণ আৰু নাকৰ আকাৰ বাঢ়ি গৈ থাকে। কিন্তু চকু হৈছে এনেকুৱা এটা অংগ, যিটো অংগ কেতিয়াও বৃদ্ধি নহয়। জন্মৰ পৰা সৰুলৈকে এটা অৱস্থাতেই থাকে, আকাৰৰ কোনো পৰিৱৰ্তন নহয়। মানুহৰ জন্ম হোৱাৰ সময়ত অৰ্থাৎ শিশু অৱস্থাত 300ডাল হাড়দি থাকে, কিন্তু 18 বছৰ হোৱাৰ লগে লগে অৰ্থাৎ প্ৰাপ্তবয়স্ক পোৱাৰ লগে লগে কমি গৈ 206ডালহে থাকেগৈ। মানুহৰ মগজুটো মানুহৰ আটাইতকৈ প্ৰধান অংগ আৰু ইয়াৰ দ্বাৰাই আমি জ্ঞান লাভ কৰোঁ। আৰু এই মগজুটোৰ ওজন প্ৰায় 15 গ্ৰাম। কিন্তু এই মগজুটোৰ ওজন আৰু আকাৰ, সেই আকাৰ আৰু ওজনে মানুহৰ যি বুদ্ধি ক্ষমতা, জ্ঞানৰ কোনো প্ৰভাৱ নেপেলায়। মহান বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে অথবা জানে। তেওঁৰ মগজুৰ ওজন আছিলে 1230 গ্ৰাম, যি সাধাৰণ মানুহতকৈ বহু গুণেই কম। তথাপি তেখেত ইমান মহান আৰু জ্ঞানী বৈজ্ঞানিক আছিল। হেডফোনটো আপোনালোকে সকলোৱে ব্যৱহাৰ কৰে, কিন্তু এই হেডফোনে আমাৰ কাণৰ বহুত ক্ষতি কৰিব পাৰে। আমি এই হেডফোন খুব বেছি আধা ঘণ্টা সময় যদি পৰিধান কৰি থাকোঁ, তেনেহ'লে এই হেডফোনৰ পৰা প্ৰায় 700 গুণ বীজাণু আমাৰ কাণত প্ৰৱেশ কৰাৰ প্ৰচুৰ সম্ভাৱনা থাকে।